নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো ওলাইছে আপোনালোকৰ বেংক অফ বৰোদা ফালৰ পৰা যিটো নেকি আপোনালোকে টোটেল পোষ্ট সেই পোষ্টটো আপোনালোকে 2700 টা পোষ্ট মুকলি কৰা হৈছে ইয়াৰে পোষ্টসমূহ আপোনালোকৰ এপেন্ডিক্সৰ পদ মুকলি কৰা হৈছে তো বন্ধুসকল আপোনালোকৰ মাজৰ এই পোষ্টসমূহত যিসকল কেণ্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্টত এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল জবটো সম্পূৰ্ণ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমে আপোনালোকৰ ইয়াতে দিছে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 1 ডিসেম্বৰ 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকৰ ইয়াতে পোষ্ট নেমটো দিছে পোষ্ট নেমটো আপোনালোকৰ এপেন্ডিক্সৰ পোষ্ট হ'ব আৰু আপোনালোকৰ টোটাল যেটো পোষ্ট নং সেইটো আপোনালোকৰ 2700 পোষ্ট ইয়াতে খালি কৰা হৈছে তাৰছত আপোনালোকৰ ইয়াতে যেটো নেকি অসমত আপোনালোকৰ ইয়াতে সিট থাকিব 21টা বাকি আপোনালোকৰ আদাৰ ষ্টেটত থাকিব তাৰ পাছত আপোনালোকৰ ইয়াতে কেটেগৰিজ ভেকেন্সিবোৰ ভাগ কৰা আছে যেটো নেকি এসসি ক্যান্ডিডেট তেওঁলোকৰ বাবে 412টা পদ মুকলি কৰিছে আৰু তাৰছত এসটি ক্যান্ডিডেট সকলৰ কাৰণে ইয়াতে 278টা পদ মুকলি কৰিছে তাৰ পাছত আপোনালোকৰ ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে ইয়াতে 811টা পদ মুকলি কৰিছে তাৰ পাছত আপোনালোকৰ লাষ্টত আছে ইডব্লিউএছ ক্যান্ডিডেট সকলৰ কাৰণে ইয়াতে আপোনালোকৰ 258টা পদ মুকলি কৰিছে তাৰ পাছত আপোনালোকৰ সেলেৰি যেটো নি আপোনালোকৰ 15000 ৰ পৰা ষ্টাৰ্টিং হ'ব তাৰছত আপোনালোকৰ মাহে মাহে ইয়াতে বাঢ়ি যাব তাৰ পাছত আপোনালোকৰ ইয়াতে দিয়া হৈছে এজ লিমিটৰ বিষয়ে কিছুমান ডিটেইল যেটো নি আপোনালোকৰ বয়স 20 ৰ পৰা 28 বছৰলৈকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ এক্সেলেশন দিয়া হৈছে কেটেগৰিজ বেলেগ বেলেগ যেটো নি আপোনালোকৰ এসসি এসটি ক্যান্ডিডেট সকলে 5 বছৰলৈকে এক্সেলেশন পাব ওবিসি ক্যান্ডিডেট সকলে 3 বছৰ এক্সেলেশন পাব পিডব্লিউডি আনৰিজাৰ্ভ কেটেগৰি সকলে ইয়াতে 10 বছৰলৈকে এক্সেলেশন পাব পিডব্লিউবিডি ওবিসি ক্যান্ডিডেট সকলে 13 বছৰলৈকে এক্সেলেশন পাব পিডব্লিউবিডি এসসি এসটি ক্যান্ডিডেট সকলে 15 বছৰলৈকে এক্সেলেশন পাব তাৰ পাছত আপোনালোকৰ ইয়াতে দিছে এডুকেশন কোৱালিফিকেশন কিছুমান ডিটেইলছ এডুকেশন কোৱালিফিকেশন আপোনালোকৰ ইয়াতে যিকোনো আপোনালোকে যদি গ্ৰেজুৱেচন ডিগ্ৰী কমপ্লিট কৰি ৰাখিছে তেনেহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকৰ ইয়াতে এপ্লিকেশন ফিজ দিয়া আছে যেটো নেকি আপোনালোকে কেটেগৰি ৱাইজ বেলেগ বেলেগ দিয়া আছে যি সকল পিডব্লিউবিডি ক্যান্ডিডেট তেওঁলোকে ইয়াতে 400 প্লাস এটা জিএসটি পেমেন্ট কৰিব লাগিব তাৰ পাছত আপোনালোকে এসটি এসটি ক্যান্ডিডেট সকলে ফ্ৰী কাই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনাৰ লাষ্টত আছে ইআৰ ইডব্লিউএছ ওবিসি ক্যান্ডিডেট সকলে ইয়াতে 850 रुपीस এটা পেমেন্ট কৰিব লাগিব তাৰ পাছত বন্ধুসকল আপোনালোকৰ লাষ্টত আছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যত নেকি আপোনালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 11 নৱেম্বৰৰ পৰা ষ্টাৰ্টিং হৈ গৈছে তাৰ পাছত আপোনালোকৰ যেটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট হেতু আপোনালোকৰ 1 ডিসেম্বৰ লৈকে ইয়াতে পোষ্টত এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল এপ্লাই কৰাৰ লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিল এনে ধৰণৰ চাকৰি আপডেট পাইবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম আহি আছো নেক্সট ভিডিওত।